নমস্কাৰ ষ্টুডিঅ'ত নয়না আগন্তুক 2021 চনৰ নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলৰ ভোট দিয়াৰ বাবে আহ্বান জনাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম তথা ভাৰতবৰ্ষৰ এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলে চৰকাৰ চলাই আছে আগন্তুক 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলক ভোট দিয়াৰ বাবে আহ্বান জনাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফাই সব আমি রাজনীতির ক্ষেত্ৰত আমি কৈছো যেহেতু আমি এটা অরাজনৈতিক সংগঠন গতিকে আমি রাজনৈতিক প্রত্যক্ষভাবে অংশগ্রহণ করার কোনো ধরনের প্রশ্নই নাহে আমি এটা কথাতে আমি একমত হয়ে আছো যে অসমত যেহেতু এখন তথা ভারতবর্ষত এখন সাম্প্রদায়িক দলে রাজনীতি কৰি আছে সরকার চলাই আছে এই সাম্প্রদায়িক রাজনৈতিক দলৰ সরকারের দিনত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীর মাজত যি সম্প্ৰীতি আছিলে যি মিলাপ্ৰীতি আছিলে সম্পূৰ্ণৰূপে সেইখিনি ক্ষুণ্ণ হৈছে গতিকে অসমত 2021 চনৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলবিলাকক আমি ভোট দিয়াৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আহ্বান জনাম ইয়াত আমি কোনো ৰাজনৈতিক দলকে আমি নামাকৰণ কৰি আমি কোনো ধৰণৰ আহ্বান আমি নিদিওঁ আমি এটা কথাই কৈছো যে আজি অসমত মানে এই খবৰটো হৈছে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ